অৰ্থাৎ কাইলৈ হোজাই জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু ইতিমধ্যে মোৰ সহযোগী কামচান দেখিব সামগ্ৰিক পৰিৱেশ যে কাইলৈ যি পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে যি হোজাই জিলাৰ যি পুলিং প্ৰিজাইডিং বিষয়াসকল আছে সেই বিষয়াসকল ইতিমধ্যে হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ যি জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ইতিমধ্যে ভিৰ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে যি নিৰ্বাচনৰ বাবে তেওঁলোকৰ যি যাৱতীয় যি বুলেট বক্সকে ধৰি পেলাই যিহেতু তেওঁলোকৰ যি যাৱতীয় সা সৰঞ্জামখিনি আছে সেই সা সৰঞ্জাম ইয়াৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছে। আমি আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হোজাই জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতিটো ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে তেওঁলোকে এনেদৰে যি দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰিবলৈ ওলাইছে। আৰু ইতিমধ্যে এয়াই পৰিৱেশ হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰাৰ পৰা নিৰ্বাচনৰ বাবে তেওঁলোকক ইতিমধ্যেই তেওঁলোকে দায়িত্ব পৰিছে আৰু আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, কেনেকুৱা ক'ব, কি ক'ব? হয়, আজি এয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হোজাই জিলাত হৈছে। আমি আহিছোঁ, আমাৰ ছেকেণ্ড পুলিং বিষয়ে আমি কৰিছোঁ আৰু আমি যাৱতীয় সামগ্ৰী বেলেট বক্স আৰু অন্যান্য নথিপত্ৰবিলাক আমাৰ প্ৰিজাইডিং ছাৰে লৈছে। আমি তেওঁলোকৰ লগতে আছোঁ, সাজু হৈ আছোঁ। অলপ পাছত খোৱা বোৱা আৰম্ভ হ'ব, তাৰপিছত আমি গাড়ীত আমাৰ ZPCলৈ যাব লাগিব। ক'ত পৰিছে আপুনি? আমাৰ ডবকা ZPC পৰিছে, বিন্দাকানি সমষ্টি। এয়া আছিলে এগৰাকী যি নিৰ্বাচনৰ যি দায়িত্বত থকা বা দায়িত্ব পৰা এগৰাকী বিষয়া পাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে। আৰু ND24 দৰ্শকক আমি দেখুৱাবলৈ মোৰ সহযোগী কেমচাৰক অনুৰোধ কৰিম যে যিদৰে পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তাৰ সমান্তৰালভাৱে যি আৰক্ষী প্ৰশাসনৰ লোকসকল আছে, আৰক্ষী প্ৰশাসনৰ লোকসকলো ইয়াৰ পৰাই তেওঁলোকৰ যি গন্তব্য স্থান আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁলোকে ইয়াৰ পৰা যাবলৈ ওলাইছে। আৰু এনেদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে হোজাই জিলাৰ যি শ্ৰীমন্ত শংকৰদেৱ নগৰৰ যি মৈদান আছে, যি শ্ৰীমন্ত শংকৰদেৱ নগৰৰ যি জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদ আছে, এই চৌহদৰ বাকৰিৰ পৰা তেওঁলোকে এনেদৰে যি তেওঁলোকৰ যি গন্তব্য স্থানসমূহলৈ ইতিমধ্যে যি পুলিং প্ৰিজাইডিং বিষয়াকে ধৰি পেলাই যি আৰক্ষী প্ৰশাসনৰ লোকসকল আছে বা আৰক্ষীৰ যি লোকসকল আছে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে ইতিমধ্যেই তেওঁলোকে নিজৰ নথিপত্ৰ বা যাৱতীয় যি সা সৰঞ্জাম আছে সেই সা সৰঞ্জামসমূহ লৈ পেলাই তেওঁলোকে ইয়াৰ পৰা যাবলৈ ওলাইছে। আৰু আমি যদি কিছু সংখ্যক দায়িত্বত থকা লোকৰ লগত কথা পাতিম। মই আপোনাৰ কাষলৈ আহিছোঁ, ক'ত পৰিছে, কি ক'ব? আপুনি ৰিজাৰ্ভত আছে। এনে কেনেকুৱা দেখিছে হোজাই জিলা প্ৰশাসনৰ নিৰ্বাচনৰ লৈ পেলাই যিখিনি প্ৰস্তুতি বা তেওঁলোকৰ আয়োজন? ভালেই আছে, হয়, বেয়া হোৱা নাই, হয়, ঠিকে থাকে, আমি কোনো অসুবিধা পোৱা নাই। এয়া আছিলে আন এগৰাকী নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া ভাষ্য। আৰু আমি আন এগৰাকী কাষলৈ আহিছে, কি ক'ব, ক'ত পৰিছে? মোৰ পৰিছে হোজাই সমষ্টিৰ পদুমপুখুৰী জিলা পৰিষদত এৰিয়াত পৰিছে। আমি ইতিমধ্যে আহি পাইছোঁ শ্ৰীমন্ত শংকৰদেৱ নগৰত। আহি পেলাই ইয়াত অতি সুন্দৰ ব্যৱস্থাপনা কৰিছে আমাৰ জিলা উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াই। এইবাৰ অলপ সুকীয়াকৈ কৰিছে, দুটা পাৰ্ট কৰিছে। এটা পাৰ্ট আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চোতালত আৰু এটা পাৰ্ট কৰিছে জিলা পৰিষদৰ চোতালত, জিলা পৰিষদৰ বিষয়াৰ চোতালত কৰিছে। গতিকে এটা জামেলাটো অলপ কম হৈছে, যাৰ কাৰণে আমি অলপ সুবিধা পাইছোঁ। গেদাৰিংটো কম হৈছে, মানুহৰ যিটো এটা গৰম আছিল বতাহ সেইটো দেখা নাই। আৰু বাকী সা সুবিধা খোৱা বোৱাৰ ইতিমধ্যে আমি খোৱা বোৱা কৰা নাই, নিশ্চয়কৈ ভাল কৰিব, সা সুবিধা ভালকৈ কৰিব নিশ্চয়কৈ প্ৰশাসনে। আমি আশাবাদী আৰু আমাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে আমি সকলোৱে আমাৰ দায়িত্বটো আমি পালন কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে আশীৰ্বাদ বিচাৰিছোঁ। এয়া আছিলে আন এগৰাকী যি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া পাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে হোজাই জিলাৰ যি জিলা প্ৰশাসনৰ ফালৰ পৰা, আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আৰু নিৰ্বাচনী যি পৰ্যবেক্ষক আছে তেওঁলোকৰ ফালৰ পৰা ইতিমধ্যে হোজাই জিলাত যি নিৰ্বাচনৰ বাবে সকলো যি কৰ্মচাৰীসকল আছে কৰ্মচাৰীসকলে ইতিমধ্যে কৈছে যে সকলো বিষয় তেওঁলোকে সকলো বস্তু তেওঁলোকে পৰিপাটিকৈ চাইছে আৰু পৰিপাটিকৈ চাই ইতিমধ্যেই তেওঁলোকে ইয়াৰ নিৰ্বাচনৰ বাবে তেওঁলোকে এনেদৰে যি পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকৰ বাবে যাৱতীয় যি সুবিধাসমূহ আছে সুবিধাসমূহ প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।